নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে বিটিআৰ শিক্ষক নিযুক্তিৰ এটা বহুত বেছি গুড ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ। যিসকল প্ৰাৰ্থীয়ে বিটিআৰ শিক্ষক নিযুক্তিত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো মাহতে এটা ভাল খবৰ অহাৰ সম্ভাৱনা আছে। যিটো খবৰ দিবলৈ পাই আপোনালোকক বহুত বেছি ভাল লাগিছে। ইতিমধ্যে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত বিটিআৰ শিক্ষক নিযুক্তিত যিসকল প্ৰাৰ্থীয়ে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে এটা ভাল খবৰ দিব বিচাৰিছোঁ। ইতিমধ্যে ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে আৰু অহা 17 তাৰিখে কোকৰাঝাৰৰ যিখিনি স্থায়ী বাসিন্দা সেইখিনিৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যন শেষ হ'ব। তাৰপৰা 18 আৰু 19 তাৰিখে নন বিটিআৰ যিসকল প্ৰাৰ্থী আছে সেইসকল প্ৰাৰ্থীৰ কাৰণে দুদিন ভেৰিফিকেশ্যন চলিব। গতিকে যিসকল প্ৰাৰ্থীয়ে বিটিআৰ শিক্ষক নিযুক্তিত আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ জুলাই মাহতে ভাল খবৰ অহাৰ সম্ভাৱনা আছে। ভাল খবৰ এইটোৱে যে যোৱা এটি সংবাদমেলত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই এটা কথা ঘোষণা কৰিছিল যে অহা 25 পৰা 30 তাৰিখৰ ভিতৰত বিটিআৰত পুনৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে নিযুক্তি পত্ৰ দিয়া হ'ব বুলি ঘোষণা কৰিছে, যিটো নেকি বিটিআৰ শিক্ষক নিযুক্তিত আবেদন কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়। ইতিমধ্যে যিহেতু ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে আৰু আমি আশাবাদী যে 25 পৰা 30 তাৰিখৰ ভিতৰত বিটিআৰ শিক্ষক নিযুক্তিত আবেদন কৰা প্ৰাৰ্থীসকলে নিযুক্তি পাবলৈ সক্ষম হ'ব। ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰীয়াই ঘোষণা কৰিছে যে 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত অৰ্থাৎ 25 পৰা 30 জুলাইৰ ভিতৰত বিটিআৰৰ প্ৰাৰ্থীসকলে যিসকলে আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীয়ে নিযুক্তি পাবলৈ সক্ষম হ'ব। গতিকে আৰু বেছিদিন নাই, এইটো মাহতে বিটিআৰৰ প্ৰাৰ্থীসকলে ভাল খবৰ পাবলৈ সক্ষম হ'ব, অৰ্থাৎ চাকৰি এটা পাবলৈ সক্ষম হ'ব, যিটো নেকি বহুত বেছিয়ে ভাল খবৰ হয়। যিসকল প্ৰাৰ্থীৰ মাৰ্কে কভাৰ কৰিব প্ৰায় 1000 যিহেতু বিজ্ঞাপন দিব বুলি কৈছে, নিযুক্তি দিব বুলি কৈছে। গতিকে এই 1000 ওপৰত যিসকল প্ৰাৰ্থী নিযুক্তি পাব সেইসকল প্ৰাৰ্থীৰ কাৰণে জুলাইৰ শেষৰ ফালে ভাল খবৰটো আহিব আৰু হয়তো বেছি পলম নকৰিব, কাৰণ এইফালে ইলেকশ্যন আহি আছে। ইলেকশ্যন আহিলে হয়তো দিব নোৱাৰিব। গতিকে 25 পৰা 30 তাৰিখৰ ভিতৰতে বিটিআৰত এটা নিযুক্তি হ'বলৈ গৈ আছে। সেয়া হ'ল নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে। বিটিআৰত যিসকল প্ৰাৰ্থী আবেদন কৰিছে সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো এটা বহুত বেছি ভাল খবৰ হয়। সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে 25 পৰা 30 তাৰিখৰ ভিতৰত যদি বিশেষ একো অসুবিধা নহয় তেতিয়াহ'লে নিযুক্তি পাবলৈ সক্ষম হ'ব। এইটো হ'ল এটা বহুত বেছিয়ে ভাল খবৰ। গতিকে আপোনালোকক জনালোঁ, আশাৰে বাট চাই আছোঁ সেই দিনটোলৈকে আপোনালোকক জনাবলৈ। 25 পৰা 30 তাৰিখৰ ভিতৰত কোনোবা যাতে আপোনালোকে নিশ্চয় নিযুক্তি পাব বুলি আশা কৰিছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যেনেকৈ ঘোষণা কৰিছে সেইটো সোনকালে হৈ যাওক আৰু সেইটোৱে কামনা কৰিছোঁ। ধন্যবাদ।